ধনখিৰি নদীত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। বোকাখাটৰ ধনখিৰি মুখত দুদিন ধৰি নিখোজ হৈ আছিল মৃত সেই লোকজন। চাপৰিত থকা টঙিলৈ যোৱাৰ সময়তে ধনখিৰিৰ এৰাসুটি পাৰ হৈছিল আৰু খুটি পাৰ হোৱাৰ সময়তে নদীৰ সোঁতে লোকজনক উটুৱাই লৈ যায়। ফলত লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত লোকজন আমটেঙাৰ 80 বছৰীয়া আমতিৰাম দলে। নিৰুদ্দেশ হৈ থকা আমতিৰাম দলে মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে। এটা খুটি পাৰ হৈছিল আৰু সেই খুটি পাৰ হওঁতেই এনেধৰণে পানীৰ সোঁতে উটুৱাই লৈ যোৱাৰ সন্দেহ কৰা হৈছিল। উদ্ধাৰ অভিযানো অব্যাহত ৰাখিছিল। পৰৱৰ্তী সময়ত এইদৰে মৃতদেহ উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ধনখিৰি নৈৰ বুকুত। মোৰে দাদা হয়। দেওবাৰে 10-11মান বজাত আমি গম পোৱা মতে এই পামলৈ আহিছিলে। আহোঁতে তেওঁ পামলৈ আহিলে এইফালেদি মানে তেওঁ পাৰ হৈ এইফালে তেতিয়া এই গানটো মানে পানী বহুত ফুট আছিলে আৰু বহুত ফুল পানী আছিলে। তেতিয়া সম্ভৱ তেওঁ আমিতো দেখা নাই। এতিয়া যিটো আমাৰ গাঁৱত মানে তেওঁ এইফালে পামলৈ সেইটো পামঘৰ তালৈ তেওঁ পাৰ হওঁতে সম্ভৱ এই সোঁতে তেওঁক উটাই লৈ গুচি গ'ল এইফালে। নামটো আমতিৰাম দলে। কিমান মান ব্যৱস্থা তেওঁ 70 মান হ'ব। 70 আমটেঙাত খেতি কৰাৰ কাৰণে ইয়াত খেতিৰ কাৰণে আহিছিলে। এই পামঘৰ আছে ইয়াতে। তেওঁ এইফালে সম্ভৱ পাৰ হ'ব লৈছিলে, নাও নাছিলে। তেওঁ সাঁতুৰি পাৰ হ'বলৈ লওঁতে এই দুৰ্ঘটনাটো হ'ল। এই ধনচিয়ে পৰে নহয়? ধনচি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।